হেল্ল' ষ্টুডেণ্টছ, গুৰুকুল মডেল স্কুলৰ অনলাইন ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বহুপদ ইউনিটটোৰ এটা ইম্পৰ্টেণ্ট টপিক আৰম্ভ কৰিম। আমি আগৰ ক্লাছবোৰত বহুপদৰ বহুখিনি বস্তু অলৰেডি কভাৰ কৰিছোঁ। ক্লাছ 10ৰ গণিত পাঠটিৰ সকলো উদাহৰণ আৰু অনুশীলনী 2.2লৈকে সকলো প্ৰশ্ন আমি ইতিমধ্যে আমাৰ আগৰ ক্লাছবোৰত আমি কমপ্লিট কৰিছোঁ। যে বহুপদ ইউনিটটোৰ অলৰেডি 9টা ক্লাছ আমি ইতিমধ্যে শেষ কৰিছোঁ। আজি আমাৰ 10 নম্বৰ ক্লাছ। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে আগৰ ক্লাছবোৰ মিছ কৰিছা বা আজি নতুন এটেণ্ড কৰি আছা আমাৰ ক্লাছবোৰ, গতিকে সেইসকলে আগৰ ভিডিঅ'বোৰ প্ৰথমতে চাই ল'বা আৰু তাৰপিছত আজি আমাৰ ক্লাছটো এটেণ্ড কৰিবা। ঠিক আছে? গতিকে এইখিনি প্ৰথমতে হ'ল যে কাৰণ আমি যদি আগৰ বেছিক বস্তুখিনি যদি আমি আমাৰ যদি আইডিয়া নাথাকে, তেতিয়াহ'লে আমি মাজৰ পৰা যদি আমি কিবা আৰম্ভ কৰোঁ, তেতিয়াহ'লে আমি একো শিকিব নোৱাৰিম। গতিকে তোমালোকে আগৰ সেই কনচেপ্টখিনি আমাৰ ক্লাছবোৰ যদি চোৱা ভালকৈ, তেতিয়া দেখা পাবা আমি তাতে প্ৰত্যেকটো সৰু সৰু বস্তু আমি ডিছকাশ্যন কৰিছোঁ। প্লাছ মাইনাছৰ পৰা আৰম্ভ কৰি একেবাৰে সৰু সৰু বিষয়বোৰো আমি আগৰ ক্লাছবোৰত আমি এটেণ্ড কৰিছোঁ। তোমালোকে সেই ক্লাছবোৰ ভালদৰে মনোযোগ দি ভালদৰে চোৱা এবাৰ, আৰু চিৰিয়েলি আমাৰ ক্লাছবোৰ চাই থাকিবা। প্ৰথমৰ পৰা আৰম্ভ কৰি প্ৰথমে 1 নম্বৰ যিটো ক্লাছ সেইটো আগতে চাবা, তাৰপিছত 2 নম্বৰ ক্লাছটো চাবা, এনেকৈ চিৰিয়েলি চাই যাবা আৰু দেখিবা যে তুমি কি কৰিব পাৰিবা, পাৰফৰ্মেঞ্চটো তোমাৰ ভাল হৈ যাব আৰু মেথছটো তোমাৰ বহু ইজি হৈ যাব। আৰু যেতিয়া তুমি আমাৰ ক্লাছবোৰ চাবা আৰু ক্লাছবোৰ শেষ কৰাৰ লগে লগে তুমি আমাৰ মেথছৰ কাৰণে এটা ছেপাৰেট নোটবুকে বনাবা, যিটো নোটবুকত তুমি আমাৰ প্ৰত্যেকটো ক্লাছৰ যিখিনি আমি বস্তু শিকাওঁ, যিখিনি আমি প্ৰশ্ন আমি কমপ্লিট কৰোঁ, গোটেইখিনি বস্তু তুমি ছেপাৰেট কৰি নোটবুক বনাবা। আৰু সেই নোটবুকটো তোমাক বহুত হেল্প কৰিব, কাৰণ এক্সামৰ সময়ত তুমি মেইন বুক বা কোনো বেলেগ একো পঢ়াৰ দৰকাৰ নহ'ব। তুমি কেৱল আমাৰ এই যিখিনি ডিছকাশ্যনত, আমাৰ যিখিনি ক্লাছত ডিছকাশ্যন হয়, সেইখিনি বস্তু যদি তুমি খালি তোমাৰ নোটবুকত ছেম টু ছেম বস্তুখিনি তুমি যদি নোটবুকত উঠোৱা, তেতিয়াহ'লে তুমি সেই বস্তুখিনি ফ'ল' কৰি যাবা এক্সামৰ আগত, সেইখিনি প্ৰিপেয়াৰ কৰিবা, সেইখিনি ৰেডি কৰিবা। দেখিবা যিকোনো ধৰণৰ প্ৰব্লেম যদি আমাৰ এই বহুপদ ইউনিটটোৰ পৰা আহে, তোমালোকে সেই প্ৰশ্নবোৰ সমাধান কৰিব পাৰিবা। ঠিক আছে? গতিকে আহা আমি আৰম্ভ কৰোঁ যে আমাৰ নতুন টপিক, বহুপদ ইউনিটটোৰ এটা ইম্পৰ্টেণ্ট টপিক, যে বহুপদৰ বিভাজনৰ কলন বিধি। গতিকে আমি যেতিয়া এটা টপিক পাম, প্ৰথমতে সেই টপিকটোৰ আমি যদি প্ৰথমতে মিনিংখিনিও জানিব পাৰোঁ, তাৰপিছত আমি আমাৰ যিখিনি টপিকটোৰ বিষয়বস্তু আমি সেইখিনি জানিবৰ চেষ্টা কৰিব লাগে। গতিকে আমাৰ ইয়াতে যিটো বহুপদৰ বিভাজন কলন বিধি আছে, আমি প্ৰথমতে ইয়াৰ অৰ্থটো, যিটো নৰ্মেল মিনিংটো, আমি সেইটো চাবৰ চেষ্টা কৰিম। যে ইয়াতে চোৱা, আমাৰ বহুপদ আমি অলৰেডি পাই আহিছোঁ যে বহুপদ কি বস্তু হয়, য'ত এটা বা তাতকৈ বেছি আমাৰ কি থাকিব, পদ থাকিব। আৰু পদবোৰ কেনেকুৱা আছিল? পদবোৰ সাধাৰণতে 2টা পাৰ্ট আছিল পদত। এনেকুৱা এটা পাৰ্টত আমাৰ চলক আছিল, এনেকুৱা ধৰণৰ চলক, আৰু এটা পাৰ্টত আছিল কিবা বাস্তৱ সংখ্যা, যেনেকৈ 2। গতিকে এইটোক আমি এনেকৈ লিখিব পাৰিছিলোঁ 2x³ এনেকৈ লিখিব পাৰি। এইটো এটা পদ হয়। গতিকে এনেকুৱা ধৰণৰ পদ, এটা বা তাতকৈ বেছি পদ সংযুক্ত হৈ থাকিলে আমি সেইবোৰক বহুপদ বুলি কৈছিলোঁ। এতিয়া কি কৈছে যে বহুপদৰ বিভাজন কলন বিধি। ঠিক আছে? বিভাজন হৈছে আমাৰ ডিভিজন, আমি কেনেকৈ বস্তু এটাক হৰণ কৰিম। বিভাজন হৈছে কি? হৰণ। ঠিক আছে? আৰু কলন বিধি হৈছে ইংলিছত যাক এলগৰিথম বুলি কোৱা হয়। এলগৰিথম হৈছে এটা মেথড, আমি কেনেকৈ কি প্ৰচেছত আমি কি কৰিম, আমাৰ বহুপদবোৰ আমি বিভাজন কৰিম, বহুপদবোৰ আমি কেনেকৈ হৰণ কৰিম। যেনেকৈ আমি এটা সংখ্যাক, এটা ডাঙৰ এটা সংখ্যাক আমি এটা সৰু সংখ্যা দি আমি হৰণ কৰোঁ, বিভাজন কৰোঁ, ঠিক সেইদৰে আমি এটা ডাঙৰ এটা বহুপদক আমি এটা সৰু বহুপদেদি কি কৰিব পাৰোঁ, আমি বিভাজন কৰিব পাৰোঁ। তাৰ কাৰণে মই প্ৰথমতে এটা একেবাৰে জাষ্ট এটা উদাহৰণ লৈছোঁ, সৰু এটা উদাহৰণ লৈছোঁ, সংখ্যাৰ এটা উদাহৰণ লৈছোঁ,
যে কেনেকৈ আমি মানে একচুৱেলি বিভাজন কি বস্তু হয়। আমি ধৰি ল'লোঁ যে আমাৰ এটা সংখ্যা 30, আমাৰ এটা সংখ্যা আছে কি 30, যিটো সংখ্যাক আমি কি কৰিম 36 লৈছোঁ। আমি কি লৈছোঁ, আমাৰ এটা সংখ্যা মানে কি লৈছোঁ 36 লৈছোঁ। এই 36ক আমি এটা সংখ্যা দিম, কি কৰিম এই 36ক আমি হৰণ কৰিম, আৰু ধৰি ল'লোঁ আমাৰ সেই সংখ্যাটো হৈছে 2। ঠিক আছে। এতিয়া আমি এই 36ক কেনেকৈ হৰণ কৰিব লাগে এইখিনি বস্তু এতিয়া তোমালোকক আৰু শিকাব নালাগে চাগে, কাৰণ ক্লাছ 10ত এইখিনি বস্তু আমি 4, 5, 6ৰ পৰাই শিকি আহিছোঁ যে কেনেকৈ এটা সংখ্যাক আমি হৰণ কৰিব লাগে, কেনেকৈ এটা সংখ্যাক আমি বিভাজন কৰিব লাগে। বিভাজন মানে হৈছে হৰণ। ঠিক আছে, বিভাজন মানে কি হৰণ। গতিকে আমি 36 সংখ্যাটোক আমি কেনেকৈ হৰণ কৰিম, প্ৰথমতে আমি এইটো সংখ্যা আৰু এইটো সংখ্যা চেক কৰিম যে এই সংখ্যাটোক কিমান বাৰ হৰণ কৰিব পাৰোঁ আমি। 2 দি 3ক আমি টোটেল এবাৰহে যাব, কাৰণ দুবাৰ হ'লে 4 হৈ যাব, 4 হ'লে ডাঙৰ হৈ যাব। গতিকে আমি কিমানেদি হৰণ কৰিম, আমি একবাৰ হৰণ কৰিম। আৰু যিটো হৰণ যাব সেইটো আমি ক'ত লিখোঁ, কিমান বাৰ হৰণ যাব সেইটো আমি ক'ত লিখোঁ, ওপৰত বা এনেকুৱা এটা ছাইডতো লিখিব পাৰোঁ। আমি এই বস্তুটো এনেকৈ লিখিব পাৰোঁ 36। গতিকে আমি ইয়াতেও লিখিব পাৰোঁ। মই দুটাই দেখাইছোঁ, কিছুমানে এনেকৈ লিখে, কিছুমানে এনেকৈ লিখে। গতিকে যাৰ যিটো সুবিধা হয়, বা কিছুমানে এনেকৈ লিখে, এনেকৈ লিখে। ঠিক আছে, গতিকে যিয়ে যিটো ভাল পায় মই সেনেকৈ লিখিছোঁ। ঠিক আছে। এতিয়া 3ক আমি 2 দি কেইবাৰ যাব, আমাৰ এবাৰ, আমি এবাৰহে হৰণ যাব। গতিকে এবাৰ ওপৰত লিখিছোঁ, সেই কিমান বাৰ হৰণ যাব সেইটো ইয়াতে ওপৰত লিখিছোঁ। 2 আৰু 1 পূৰণ কৰিলে কিমান পাম আমি, 2 পাম। গতিকে আমাৰ 3ক 2 দি এবাৰহে যাব, আমি এইটো 1 ইয়াতে লিখিছোঁ। ক্লিয়াৰ। এতিয়া আমি কি কৰিম, এই 3ৰ পৰা এইটোক আমি মাইনাছ কৰিম। এইটোৰ পৰা আমি এইটো কি কৰিম, মাইনাছ কৰিম। মাইনাছ কৰিলে কিমান হ'ব, 3ৰ পৰা 2 গ'লে 1 থাকিব। এতিয়া এই 1ক তো আৰু 2 দি হৰণ নাযায়। গতিকে আমি কি কৰিম, আমাৰ ইয়াতে আৰু যদি সংখ্যা আছে আমি সেইটোক কি কৰিম, তলত আনিম। গতিকে 6ক আমি তলত আনিছোঁ, আমাৰ টোটেল কি হৈ গ'ল, 16 হৈ গ'ল। এতিয়া আমি 16ক আমাৰ 2 দি কিমান বাৰ যায় আমি সেইটো চাম। গতিকে আমি যদি চাওঁ যে 8 2 গুণে 16 হ'ব। গতিকে আমি 8 দি হৰণ কৰিব পাৰোঁ আমি এইখিনিক। ঠিক আছে, এইখিনি বস্তু আমি বহু ভালকৈ শিকিছোঁ আগতেই। আমি সকলোৱে এইখিনি বস্তু আমি জানো যে আমি কেনেকৈ 16ক 2 দি হৰণ কৰিছোঁ, আৰু এইটো 8 বাৰ গৈছে। ঠিক আছে, আমাৰ এতিয়া আমি যদি কৰোঁ, 6ৰ পৰা 6 গ'লে 0, আৰু 1ৰ পৰা 1 গ'লে 0। গতিকে আমাৰ যিটো শেষত আমি যিটো পালোঁ সেইটো কিমান হৈছে, 0 হৈছে। তাৰ মানে এই যিটো শেষৰ সংখ্যা, এইটোক আমি কি বুলি নাম দিছিলোঁ, এইটোক আমি কি বুলি নাম দিওঁ, আৰু এইটোক আমি কি বুলি কওঁ, এই ভিতৰটোক আমি কি বুলি কওঁ, আমাৰ কিবা বেলেগ বেলেগ নাম আছে না নাই? এইবোৰক একোটা নাম আছে। মই যদি একেবাৰে শেষৰ যিটো পাইছোঁ, আমি সেইটোক যদি প্ৰথমতে মই নাম দিওঁ, সেইটোক আমি কি বুলি ক'ম, কি বুলি ক'ব পাৰোঁ আমি? আমি এইটোক বাঘ শেষ। চোৱা, শব্দটোৰ পৰাই আমি অৰ্থটো বুজিব পাৰোঁ, বাঘ শেষ মানে ভাগ কৰাৰ পিছত যিটো শেষত যিটো পাইছোঁ, মানে বাকী, বা আমি এইটোক অসমীয়াত কি বুলি কওঁ, আৰু এটা ৱৰ্ড বুলি ক'ব পাৰোঁ কি, বাকী। আমাৰ বাকী কিমান থাকিব, 0। যে 2 দি যদি আমি 36ক যদি হৰণ কৰোঁ, তেতিয়াহ'লে আমাৰ বাকী কিমান থাকিব, 0 থাকিব। তাৰমানে আমাৰ কোনো বাকী নাথাকে, আমাৰ সম্পূৰ্ণ কমপ্লিট আমি হৰণ কৰিব পাৰিছোঁ 36ক। আৰু যিটো আমি 36ক হৰণ কৰাৰ পিছত যিটো আমি মান পাইছোঁ, সেইটো কিমান পাইছোঁ, যে হৰণ কৰাৰ পিছত আমি যিটো মান পাইছোঁ সেইটো আমাৰ কিমান হয়, 18। আৰু এই 18টো কি হয়, এইটো কি হয়, এইটো হৈছে ভাগ ফল। যে আমি ভাগ কৰাৰ পিছত, ভাগ মানে হৰণ, গতিকে ভাগ কৰাৰ পিছত আমি যিটো ফল পাইছোঁ, যিটো ৰিজাল্ট পাইছোঁ, সেইটো হৈছে আমাৰ ভাগ ফল। ক্লিয়াৰ।
এইখিনিলৈকে আমাৰ কোনো ডাউট নাই না আছে? চোৱা এতিয়া এই যিটো 36 সংখ্যা যিটোক আমি হৰণ কৰিছিলোঁ, এই 36 সংখ্যাটোৰ এটা নাম আছে, সেইটো হৈছে কি আমাৰ ভাজ্য। এইটো হৈছে আমাৰ কি ভাজ্য। গতিকে এই শব্দ এই 4টা শব্দ আছে টোটেল, তাৰ আমি 3টা অলৰেডি জানিলোঁ যে আমাৰ যিটো সংখ্যাক আমি হৰণ কৰোঁ সেই সংখ্যাটোৰ নাম হৈছে কি ভাজ্য। আৰু আমি যিটো সংখ্যা দি হৰণ কৰিছিলোঁ সেই সংখ্যাটোৰ নাম হৈছে কি ভাজক। চোৱা আমি টোটেল 4টা শব্দ পাইছোঁ, আৰু এইকেইটা শব্দ আমি আজি নতুন পোৱা নাই, আমি সকলোৱে এই 4টা শব্দ আমি পাইছোঁ। কিন্তু কোনটো কি কয় আমাৰ কনফিউজন হয়, হয়তো মই নিজেই এই দুটা শব্দক সদায় কনফিউজন হওঁ, এইটোক ভাজ্য বুলি কয় নে ভাজক বুলি কয়। গতিকে সেইখিনি বস্তু তোমালোকে মনত ৰাখিবা যে ভিতৰৰ যিটো হয় সেইটো ভাজ্য হয়, বাহিৰৰ যিটো সংখ্যা সেইটো ভাজক হয়, আৰু আমি যিটো হৰণ কৰাৰ পিছত বা ভাগ কৰাৰ পিছত, হৰণ মানে আমি যদি ভাগ বুলি কওঁ মানে হৰণ, গতিকে ভাগ ফল মানে হৰণৰ ফল, ভাগফল মানে হৰণৰ ফল। গতিকে আমি এতিয়া কিমান পাইছোঁ 18 পাইছোঁ। আৰু আমাৰ যদি কিবা বাকী আছে আমি সেইটো একেবাৰে শেষত লিখিছোঁ, তলত লিখিছোঁ। আমাৰ এইটো ক্ষেত্ৰত অৱশ্যে বাকী নাই, ইয়াতে শূন্য বাকী হয়। গতিকে সেই যিটো আমাৰ ৰৈ যোৱা সংখ্যা সেইটোক আমি কি বুলি কওঁ ভাগশেষ বুলি কওঁ। ঠিক আছে? আমি যদি আৰু এটা উদাহৰণ লওঁ, মই 37 যদি লওঁ আৰু 2 দি যদি হৰণ কৰোঁ, তেতিয়াহ'লে আমি কিমান হয় চোৱাচোন। প্ৰথমতে 1 দি যাব 2, 1 বাকী, আৰু ইয়াতে 17, ইয়াতে 17ক আমাৰ 8 বাৰ যাব, 2 8 গুণ 16, আৰু যদি আমি মাইনাছ কৰোঁ এইটো কিমান হ'ব 1। গতিকে আমি যদি 37 লওঁ, আমাৰ ভাজ্য যদি 37 লওঁ, তেতিয়াহ'লে আমাৰ এইটো এটা ভাগশেষ থাকিব, ভাগ শেষ। মানে ভাগ কৰাৰ পিছত শেষত যিটো থাকিব সেইটো হৈছে ভাগশেষ। আৰু এইটো হৈছে আমাৰ ভাগফল। ভাগফল মানে ভাগ কৰাৰ পিছত যিটো আমি ফল পাওঁ, যিটো ৰিজাল্ট পাওঁ, যিটো এনচাৰ পাওঁ, সেইটো হৈছে আমাৰ ভাগফল। আৰু এইটোৰ নাম আছিল ভাজ্য, আৰু এইটো হৈছে ভাজক। ক্লিয়াৰ? এইখিনি বস্তু ক্লিয়াৰ হয়নে নাই? এতিয়া চোৱা, এতিয়া আমাৰ দুটা সংখ্যা লৈছিলোঁ। এটা লৈছিলোঁ কি, প্ৰথম সংখ্যাটো আছিল আমাৰ 36, আৰু 36ক আমি কিহেদি হৰণ কৰিছিলোঁ 2 দি। 36ক আমি 2 দি হৰণ কৰাৰ পিছত আমি কি পাইছিলোঁ, আমাৰ ভাগফল কিমান পাইছিলোঁ 18 পাইছিলোঁ, আৰু ভাগশেষ। এইখিনি বস্তু ভালদৰে চাবা দে, যে 36 সংখ্যাটোক 36 সংখ্যাটোক আমি 2 দি হৰণ কৰাৰ পিছত বা ভাগ কৰাৰ পিছত আমি ভাগফল পাইছিলোঁ 18। এবাৰ চাই লোৱা যে ভাগফল আমি কিমান পাইছিলোঁ 18 পাইছিলোঁ, আৰু যিটো ভাগশেষ সেইটো পাইছোঁ কিমান 0। আৰু এটা সংখ্যা আছিল, আমি কিমান লৈছিলোঁ 37 লৈছিলোঁ। 37কো আমি 2 দি ভাগ কৰিছিলোঁ, মানে হৰণ কৰিছিলোঁ। হৰণ কৰাৰ পিছত আমি যিটো ভাগফল পাইছিলোঁ, ভাগফল মানে হৰণৰ ফল, হৰণ কৰাৰ পিছত যিটো আমি পাওঁ সেইটো ভাগফল। ইয়াতো আমি ভাগফল 18 পাইছোঁ, কিন্তু এইটো ক্ষেত্ৰত আমাৰ ভাগশেষ মানে বাকী আছে। বাকী মানে ইয়াতে বাকী কিমান আছে 1 আছে। ঠিক আছে? এতিয়া এই দুটা বস্তুৰ পৰা লক্ষ্য কৰা, এইটোতো আমি হৰণ কৰিছিলোঁ 2 দি, এইটোতো হৰণ কৰিছোঁ 2 দি। এতিয়া চোৱা, আমি এই সংখ্যাটোক যেতিয়া আমি 2 দি হৰণ কৰিছিলোঁ, আমি একজেক্টলি কিমান বাৰ গৈছে, আমাৰ 18 বাৰ গৈছে। তাৰমানে আমি এইটো কেনেকৈ লিখিব পাৰোঁ, 36 = 2 পূৰণ 18। এইটো লিখিব পাৰোঁ নে নাই চোৱাচোন একবাৰ, যে 36ক যেতিয়া আমি 2 দি হৰণ কৰিছিলোঁ, তেতিয়া আমি কিমান পাইছোঁ 18 পাইছোঁ। তাৰ মানে হৈছে কি, আৰু ভাগশেষ যেতিয়া 0, তাৰ মানে হৈছে কি, আমাৰ এই 18টো এই 36ৰ এটা কি হয় উৎপাদক হয়। আমাৰ 18টো কি হয়, এই 36ৰ এটা উৎপাদক হয়। ইয়াতে আমাৰ 18টো কি হ'ব 36ৰ এটা কি হয়, 18টো 36ৰ
এটা এইখিনি বস্তু বুজি ল'বা ভালকৈ উৎপাদক হ'ব উৎপাদক মানে হৈছে যদি কমপ্লিটলি হৰণ যায় তেতিয়াহ'লে সেইটো উৎপাদক কমপ্লিটলি উৎপাদক কমপ্লিটলি যদি হৰণ যায় মানে কোনো যদি ভাগশেষ নাথাকে তেতিয়া তাকে আমি কি বুলি কওঁ উৎপাদক বুলি কওঁ এইখিনি বস্তু মনত ৰাখিবা এতিয়া চোৱা আমাৰ ইয়াতে এই 18 to 37 কি নহয় উৎপাদক নহয় কাৰণ আমি 18 যদি 37 হৰণ কৰোঁ আমাৰ কি আমাৰ বাকি শূন্য নহয় তাৰ মানে এইটো কি নহয় 37 এটা উৎপাদক নহয় এইখিনি বস্তু ক্লিয়াৰ এইখিনি বস্তু আমি আগতে ভালদৰে শিকিছিলোঁ যে উৎপাদক কাক কয় যদি আমাৰ এটা সংখ্যা এটা সৰু সংখ্যা যদি আমি এটা ডাঙৰ সংখ্যা এটাক যদি আমি সৰু সংখ্যা দি হৰণ কৰোঁ তেতিয়া যদি আমাৰ কমপ্লিটলি আমি হৰণ কৰিব পাৰোঁ তেতিয়াহ'লে সেইটোকে উৎপাদক বুলি কয় ঠিক সেনেকৈ আমাৰ চাৰিক আমি 2 দি হৰণ কৰিব পাৰোঁ গতিকে 2 আমাৰ 4ৰ এটা উৎপাদক সেনেকৈ 8ক আমি কিহেদি হৰণ কৰিব পাৰোঁ 2 দি হৰণ কৰিব গতিকে 2 8ৰ এটা উৎপাদক আকৌ 8ক আমি 4 দি কমপ্লিটলি হৰণ কৰিব পাৰোঁ গতিকে 4 এটা 8ৰ উৎপাদক 8ক আমি 8 দি হৰণ কৰিব পাৰোঁ গতিকে 8 নিজেও 8ৰ এটা উৎপাদক বুজি পাইছেনে গতিকে যদি আমাৰ কি নহয় আৰু ইয়াতে আমাৰ 2ও এটা উৎপাদক মনত ৰাখিবা আমাৰ ইয়াতে 18টো উৎপাদক হয়েই আকৌ 2ও আমাৰ কি হয় উৎপাদক হয় 18ৰ উৎপাদক হয় 36ৰ আৰু 2ও 36ৰ কি হয় উৎপাদক হয় ঠিক সেনেকৈ আমাৰ ইয়াতেও 2টো 37ৰ উৎপাদক নহয় কি নহয় ইয়াতে 2টো 37ৰ উৎপাদক নহয় কাৰণ আমাৰ ভাগে কিমান পাইছোঁ ভাগে 1 পাইছোঁ আমাৰ শূন্য পাব লাগিব শূন্য পালেহে আমি উৎপাদক বুলি ক'ব পাৰিম গতিকে যেতিয়া শূন্য নহ'ব তেতিয়া আমি কি ক'ব নোৱাৰোঁ উৎপাদক বুলি ক'ব নোৱাৰোঁ এইখিনি বস্তু ক্লিয়াৰ ঠিক আছে আমি এতিয়ালৈকে বহুপদৰ বিভাজনকৰণ বিধি আৰম্ভ কৰা নাই আমি কেৱল আগৰ বস্তুখিনি আমিহে চাই আছোঁ এইখিনি বস্তু আমি আগৰ ক্লাছবোৰত আমি বহু আগতেই পাই আছোঁ 5-6তে পাই আছোঁ আজিকালিতো ক্লাছ 3তে হৰণ দি দিছে ঠিক আছে গতিকে যদি এতিয়াও কিবা ডাউট আছে তোমালোকে ক্লাছ 3-4ৰ কিতাপবোৰ মানে গণিতৰ কিতাপবোৰ চাবা তাৰ পৰা তুমি ভালদৰে বুজি পাবা তোমাৰ যদি সৰু ভাইটি ভণ্টি আছে সিহঁতৰ কিতাপবোৰ চাই কেনে এইখিনি বস্তু ক্লিয়াৰ কৰি ল'বা যে ভাজক কাক কয় ভাগফল কাক কয় ভাজ্য কাক কয় আৰু ভাগে কাক কয় গতিকে এই 4টা শব্দ ক্লিয়াৰ হৈছে নে নাই চোৱা ঠিক আছে এতিয়া আমি এইখিনিৰ পৰা আমাৰ এটা আইডিয়া আহিছে যে আমাৰ এই 36 যিটো আছিল সেইটোৰ নাম কি আছিল ভাজ্য ভাজ্যটো হৈছে ডাঙৰ এই ভাজ্যক যদি আমি ভাঙো কি তাৰ আগতে 36 লিখিছোঁ মই 36ক আমি কি কৰিছিলোঁ 2 দি হৰণ কৰিছিলোঁ আমি কিমান বাৰ গৈছে 18 গতিকে 2 পূৰণ 18 মানে 36 হ'ব 2 পূৰণ 18 মানে কিমান হ'ব 36 হ'ব আৰু আমাৰ ভাগশেষ হৈছে 0 গতিকে আমি 0 ইয়াতে প্লাছ কৰি দিম চোৱা 2 পূৰণ 18 আমি কিমান পাইছোঁ 36 পাইছোঁ আৰু 0 যদি যোগ কৰোঁ তথাপি 36 হ'ব এইখিনি বস্তু আমি ইয়াৰ পৰা লিখিব পাৰোঁ এইটো পিছত লিখিম তাৰপিছত আমাৰ এইটো ছেকেণ্ড এইটো চাওক 37ত সেনেকুৱা আমি 2 দি হৰণ কৰিছিলোঁ 37ক আৰু আমি ভাগফল পাইছোঁ 18 আৰু বাকী পাইছোঁ কিমান 1 এতিয়া এইখিনি কেলকুলেশ্যন কৰি চোৱাচোন আমাৰ 37 হয়নে নাই 2 পূৰণ 18 প্লাছ 1 তাৰমানে 2 পূৰণ 18 আৰু এইটো আমি এড কৰিব লাগে যিটো বাকী আমি সেইটো কি কৰিব লাগে এড কৰিব লাগে তেতিয়া আমি কি 37 পাম তাৰমানে 37টোক আমি ভাঙিব পাৰোঁ ঠিক আছে এতিয়া এটা বস্তু লক্ষ্য কৰা আমাৰ প্ৰথমতে দিয়া আছিল 36 মানে 36 এটা সংখ্যা দিয়া আছিল আৰু এটা সংখ্যা দিয়া আছিল কিমান 2 এই 2 দিয়া আছিল আৰু 36 দিয়া আছিল যে আমাক কৈছিল যে 2 দি 36ক হৰণ কৰা আৰু ইয়াতে আমাৰ 37 দিয়া আছিল আৰু 2 দিয়া আছিল আমাক কৈছিল যে 37ক 2 দি
হৰণ কৰা। গতিকে আমাক দুটা সংখ্যা দিয়া আছিল, এটা সৰু এটা ডাঙৰ। আমি কি পাইছোঁ, দুটা সংখ্যা দিয়াৰ পিছত আমি আৰু দুটা সংখ্যা পাইছোঁ। আৰু দুটা সংখ্যা কি পাইছোঁ, এটা হৈছে 18 আৰু এটা হৈছে এইটো। আৰু তলৰ কেছত মানে যিটো 37ৰ কেছ, সেইটোত কি পাইছোঁ, এটা 18 আৰু এটা +1। ঠিক আছে। গতিকে আমাক যদি দুটা সংখ্যা দিয়া থাকে তেতিয়াহ'লে আমি আৰু দুটা সংখ্যা পাব পাৰোঁ। আৰু কি, আৰু দুটা সংখ্যা আমি পাব পাৰোঁ। গতিকে এইটোকে আমি নৰ্মেলি কি বুলি কওঁ, বিভাজনৰ কলনবিধি। ঠিক আছে। আমাক দুটা সংখ্যা দিয়া আছিল, এটা আছিল ধৰি লওক 36ক আমি 2 দি হৰণ কৰিব লাগে। এইটো আমাক একচুৱেলি কৈছে যে 36ক 2 দি হৰণ কৰা। তাৰমানে আমাক দুটা সংখ্যা দিয়া আছে, আমি সেই দুটা সংখ্যা দি থকাৰ পিছত আমি আৰু দুটা সংখ্যা পাইছিলোঁ। আৰু দুটা সংখ্যা পাইছোঁ যে 18 আৰু 0, যিটোৱে এই যিটো মানে সমীকৰণ, সেই সমীকৰণটো কি কৰিব, মানে সিদ্ধ কৰিব। ঠিক আছে। এই সমীকৰণটো কি কৰিব, সত্যাপন কৰিব। যে আমাৰ যদি দুটা সংখ্যা দিয়া থাকে তেতিয়াহ'লে আমি আৰু দুটা সংখ্যা পাব পাৰোঁ, য'ত এনেকুৱা কণ্ডিশ্যন হ'ব আৰু এনেকুৱা কণ্ডিশ্যন হ'ব। ক্লিয়াৰ। এইটোৱে হৈছে আমাৰ কি, বিভাজনৰ কলনবিধি। এইটোক আমি কি বুলি কওঁ, বিভাজনৰ কলনবিধি। ঠিক আছে। এতিয়া আমি বহুপদৰ বিভাজন কলনবিধি চাম। গতিকে বহুপদৰ বিভাজন কলনবিধিটো মই লিখিছোঁ, তোমালোকে চাই ল'ব পাৰা। যে ইয়াতে কি হয়, যে আমাক দুটা বহুপদ দিয়া আছে। এটা বহুপদ হৈছে px আৰু এটা gx দিয়া আছে। যেনেকৈ আমাক 37 আৰু 2 দিয়া আছিল, ঠিক সেনেকৈ ইয়াতে আমাৰ এইটো 36 ধৰি লওক 37 হয়, আৰু এটা আমাৰ 2 দিয়া আছে। ঠিক আছে। আমাক বহুপদৰ বিভাজন কলনবিধিত কি কৈছে, যে আমাক যদি দুটা বহুপদ দিয়া থাকে, এটা px আৰু এটা gx, দুটা বহুপদ আমাৰ দিয়া থাকে, তেন্তে আমি আৰু দুটা বহুপদ ওলাব পাৰোঁ, মানে qx আৰু rx। আমাৰ qx টো হয় এইটো ধৰ 18 হয় ইয়াতে, আৰু যিটো ভাগশেষ সেইটো হৈছে ইয়াতে ধৰি লওক 1। যে আমি আৰু দুটা বহুপদ ওলাব পাৰোঁ, য'ত কি হ'ব, কণ্ডিশ্যনটো কি হ'ব, gx পূৰণ qx প্লাছ rx। এই বস্তুখিনি এনেই চালে তোমাৰ কনফিউজন লাগিব যে কি লিখিছে, ক'ৰ পৰা আহিল, কেনেকৈ আহিল। এইটো মই আকৌ লিখিছোঁ যে 37ক যেতিয়া আমি 2 দি হৰণ কৰিছিলোঁ, 37 হৈছে বাহ্য, 2 হৈছে ভাজক, আৰু 18টো আমি পাইছোঁ ভাগফল পাইছোঁ, আৰু আমি হৰণ কৰাৰ পিছত কিমান ভাগশেষ আমাৰ কিমান আছে, 1 আছে। গতিকে এই যিটো ভাজ্য 37, সেইটোক আমি এনেকৈ ভাঙি দেখাব পাৰোঁ যে 2 হৈছে এইটো 2, আৰু 18টো লিখিছোঁ 2 আৰু 18 পূৰণ কৰিলে 36 প্লাছ 1 মানে 37 হ'ল। তাৰ মানে হৈছে 37টো কি হয়, ভাজ্য। এটা চোৱাচোন, ভাজ্য। 2টো হৈছে ভাজক লিখিছোঁ। 18টো হৈছে ভাগফল লিখিছোঁ। প্লাছ লিখিছোঁ 1 মানে কি আছিল, আমাৰ ভাগশেষ। গতিকে আমি ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগফল প্লাছ ভাগশেষ লিখিব পাৰোঁ, হয়নে নাই? ঠিক একেই সেনেকুৱা আমাৰ এইটোকে বিভাজন কলনবিধি বুলি কয়। এইটোকেই বিভাজন কলনবিধি বুলি কয়। ঠিক এইটোৰ দৰেই আমাৰ ইয়াতে কি দিয়া আছে, আমাৰ ধৰি লওক দুটা সংখ্যা দিয়া আছে, এটা px আৰু এটা gx। আমি ইয়াতে সংখ্যা বুলি কোৱা নাই, আমি কৈছোঁ বহুপদ। আমি বহুপদক কেনেকৈ হৰণ কৰোঁ সেইবিলাক পিছত চাম। কিন্তু আমি জাষ্ট চাই আছোঁ কি, যে আমাৰ যদি দুটা বহুপদ দিয়া থাকে, এটা হৈছে px আৰু এটা gx, ইয়াতে ডাঙৰ বহুপদটো হ'ব এইটো আৰু সৰু বহুপদটো হ'ব এইটো, যেনেকৈ 2 আৰু 37। ঠিক আছে। গতিকে আমাৰ এনেকুৱা যদি দুটা বহুপদ দিয়া থাকে, আমি ইয়াতে কি কৰিব পাৰোঁ, আমি আৰু দুটা বহুপদ ওলাব পাৰোঁ, qx আৰু rx। ইয়াতে qx হৈছে আমাৰ যিটো ভাগফল,
আৰু আৰ এক্স হৈছে যিটো আমাৰ ভাগশেষ হয়নে নাই আমি চোৱা আমাৰ যদি পি এক্স দিয়া থাকে পি এক্স মানে হৈছে কি যিটো ভাজ্য পি এক্স মানে হৈছে কি যিটো ভাজ্য আমাক পি এক্স দিয়া আছে আৰু কি দিয়া আছে জি এক্সটো হৈছে আমাৰ ইয়াতে ভাজক আমি জি এক্সেদি পি এক্সক যদি আমি হৰণ কৰিলে আমি কিবা ক্যালকুলেশন কৰাৰ পিছত আমি মানে হৰণ কৰাৰ পিছত আমি কি পাম শেষত গৈ আৰ এক্স পাম ক্লিয়াৰ আৰু কি পাম আমি ইয়াতে কিউ এক্স পাম যিটো আমাৰ ভাগফল গতিকে এটা আমাৰ ভাগফল এইটো হৈছে ভাগশেষ হয়নে নাই এইখিনি বস্তু ভালকৈ বুজি লোৱা ভাগশেষ গতিকে আৰ এক্স আমি এটা ভাগশেষ পাম কিউ এক্স এটা ভাগফল পাম আমি দুটা নতুন বস্তু পালোঁ এটা হৈছে আমাৰ কি কিউ এক্স পাইছোঁ আৰু আৰ এক্স পাইছোঁ গতিকে আমি এনেকৈ লিখিব লাগিব যে আমাক যদি দুটা বহুপদ দিয়া থাকে পি এক্স আৰু জি এক্স তেতিয়াহ'লে আমি আৰু দুটা বহুপদ ওলাব পাৰোঁ কিউ এক্স আৰু আৰ এক্স ওলাব পাৰোঁ য'ত কণ্ডিশ্যনটো কি হ'ব এনেকুৱা টাইপৰ হ'ব য'ত পি এক্স ইকুৱেল টু জি এক্স প্লাছ কিউ এক্স আৰু কি প্লাছ আৰ এক্স ঠিক আছে কিন্তু এটা চৰ্ত হয় আমাৰ য'তে ইয়াতে আৰ এক্সটো কি হ'ব পাৰে য'ত আৰ এক্সৰ মানটো আমাৰ এইটো মান আৰ এক্সৰ মান আমাৰ শূন্য হ'ব পাৰে ভাগশেষটো আমাৰ শূন্য হ'ব পাৰে আৰু য'ত আৰ এক্স হয় শূন্য হ'ব নাইবা আৰ এক্স কি হ'ব আৰ এক্সৰ যিটো মাত্ৰা আৰ এক্সৰ মাত্ৰা মানে আমি পাই আহিছিলোঁ ঠিক আছে আৰ এক্সৰ মাত্ৰা আমাৰ জি এক্সৰ যিটো জি এক্স আছিল জি এক্সটো এইটো আছিল এইটোৰ মাত্ৰাতকৈ কি হ'ব লাগিব কম হ'ব লাগিব সৰু হ'ব লাগিব এইটো সৰু ঠিক আছে আমি এইখিনি বস্তু এই বস্তুটোকে আমি কি বুলি কোৱা হয় গতিকে এইখিনি বস্তু তুমি বাদ দিয়া মানে ইয়াতে নাই বুলি ভাবা তেতিয়াহ'লে আমাৰ আমি ইয়াত আৰু এইখিনি বস্তু বাদ দিয়া এতিয়া কি লিখা আছে চোৱাচোন যে বহুপদৰ বিভাজনৰ কলন বিধি যে যদি পি এক্স আৰু জি এক্স দুটা বহুপদ দিয়া থাকে তেন্তে আমি আৰু দুটা বহুপদ কিউ এক্স আৰু আৰ এক্স ওলাব পাৰোঁ য'ত পি এক্স ইকুৱেল টু জি এক্স পূৰণ কিউ এক্স আৰু আৰ এক্স য'ত আৰ এক্স ইকুৱেল টু আমাৰ কি হয় শূন্য হয় নাইবা আৰ এক্সৰ মাত্ৰা আমাৰ আৰ এক্স মানে হৈছে এইটো আমাৰ ভাগশেষ এই ভাগশেষৰ মাত্ৰা আমাৰ এইটোতকৈ কি হ'ব লাগিব কম হ'ব লাগিব এইটোৰ মাত্ৰাতকৈ কম হ'ব লাগিব গতিকে ইয়াকে কি বোলে আমাৰ ইয়াকে বহুপদৰ বিভাজনৰ কলন বিধি বোলে ঠিক আছে গতিকে বহুপদৰ বিভাজন কলন বিধি যদি এক্সামত আহে তো এইখিনি যদি লিখিব আহে যে বহুপদৰ কলন বিধি কাক কয় বহুপদৰ বিভাজনৰ কলন বিধি কাক কয় তেতিয়াহ'লে এনেকৈ এইখিনি লিখিব পাৰিবা ঠিক আছে আৰু সংখ্যাৰ যদি আমি কওঁ যে আমাক যদি দুটা সংখ্যা দিয়া থাকে তেতিয়াহ'লে আমি আৰু দুটা সংখ্যা পাব পাৰোঁ যেনেকৈ এতিয়া 18 আৰু 1 পাইছোঁ আমি আৰু দুটা সংখ্যা পাব পাৰোঁ য'ত ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগফল প্লাছ ভাগশেষ ইয়াকে আমাৰ কি বুলি কোৱা হয় বিভাজনৰ কলন বিধি বুলি কয় এইটো কেৱল বিভাজনৰ কলন বিধি বুলি কৈছোঁ আৰু ইয়াতে আমি বহুপদৰ বিভাজনৰ কলন বিধি বুলি কৈছোঁ ঠিক আছে গতিকে আমি নেক্সট ক্লাছত আমি এই বহুপদৰ বিভাজনৰ কলন বিধি ব্যৱহাৰ কৰি কেনেকৈ আমি এটা বহুপদক আমি আৰু এটা বহুপদেদি মানে আমি ভাগ কৰিব পাৰোঁ বা হৰণ কৰিব পাৰোঁ আমি সেইখিনি চাম তো তাৰ আগতে লাষ্ট মানে দুটা পইণ্ট তোমালোকৰ কাৰণে মানে তোমালোকে দুটা পইণ্ট নোট কৰিবা আমাৰ এক নম্বৰটো হৈছে কি এক নম্বৰ পইণ্ট হৈছে আমাৰ ইয়াতে যিটো পি এক্স আৰু জি এক্স দিয়া থাকিব ইয়াতে পি এক্সৰ মাত্ৰা মানে কি আমি অলৰেডি পাই আহিছিলোঁ মাত্ৰা মানে কি বহুপদ এটাত থকা সৰ্বোচ্চ ঘাত গতিকে পি এক্সৰ মাত্ৰা কি এক্সৰ মাত্ৰাতকৈ ডাঙৰ হ'ব
ঠিক আছে। 2 নম্বৰ পইণ্টটো rx2 মানে আমাৰ যিটো বাকী বা শেষ সেইটো হয় 0 হ'ব নাইবা এইটোৰ মাত্ৰাটো আমাৰ সদায় এই gx ৰ মাত্ৰাতকৈ কম হ'ব লাগিব। rx ৰ মাত্ৰা সদায় কি হ'ব লাগিব, gx ৰ মাত্ৰাতকৈ আমাৰ কি হ'ব লাগিব, gx ৰ মাত্ৰাতকৈ কম হ'ব লাগিব। ঠিক আছে। গতিকে এইখিনি বস্তু মনত ৰাখিবা যে আমাৰ প্ৰথমতে যিটো বহুপদ দিয়া থাকিব তাৰে এটাৰ মাত্ৰা ডাঙৰ হ'ব লাগিব, আৰু যিটো ডাঙৰ হ'ব আমি সেইটোকে আমি ভাজক মানে সেইটোকে আমি ভাজ্য বুলি ক'ম, আৰু যিটো সৰু থাকিব সেইটোকে আমি কি বুলি ক'ম, এইটো gx। px ৰ মাত্ৰা আমাৰ gx ৰ মাত্ৰাতকৈ কি হ'ব, কম হ'ব। ঠিক আছে। মানে px ৰ মাত্ৰাটো বেছি হ'ব লাগিব, ডাঙৰ হ'ব লাগিব, আৰু rx টো আমাৰ কি হ'ব, হয় 0 হ'ব নাইবা rx যদি কিবা এটা সৰু বহুপদ হয় তেতিয়াহ'লে সেই বহুপদটোৰ যিটো মাত্ৰা হ'ব সেইটো আমাৰ এই gx ৰ মাত্ৰাতকৈ কম হ'ব লাগিব। কাৰণ এইটোৰ মাত্ৰা যদি ডাঙৰ হয় তেতিয়াহ'লে আমি এইটোক আকৌ হৰণ কৰি যেতিয়ালৈকে আমাৰ সৰু নহয় মাত্ৰা তেতিয়ালৈকে আমি হৰণ কৰিয়ে থাকিম, হয়নে নাই? ঠিক আছে। এতিয়া আৰু আমাৰ 3 নম্বৰ পইণ্ট যিটো মোষ্ট ইম্পৰ্টেণ্ট পইণ্ট হয়, এই পইণ্টটোৰ ওপৰত ভিত্তি কৰি আমাৰ এক্সামত প্ৰব্লেম আহে। ঠিক আছে। গতিকে এই পইণ্টটো আমাৰ এই বহুপদৰ বিভাজনৰ কলন বিধিৰ উদ্দেশ্যই হৈছে আমাৰ সেই পইণ্টটো। গতিকে সেই পইণ্টটো তোমালোকে পাহৰি নাযাবা। এই পইণ্টটো মই লিখিছোঁ আৰু মই ৰেড পেনেদি লিখিছোঁ যাতে তোমালোকৰ এই ৰেড মনত থাকে। সেই পইণ্টটো কি হয় যে আমাৰ যেনেকৈ 36ক যেতিয়া আমি 2 দি হৰণ কৰিছিলোঁ, 36ক 2 দি হৰণ কৰিছিলোঁ আমি 18 পাইছিলোঁ, আৰু আমাৰ শেষত বাকীটো কিমান পাইছিলোঁ, 0 পাইছিলোঁ। তাৰমানে যদি আমাৰ rx 0 হয়, যে যদি মানে rx 0 হয়, ইয়াতে rx যদি 0 হয় আমাৰ ইয়াতে একো নাথাকিব, তেতিয়াহ'লে চোৱা px আমি কি পাম, gx আৰু qx পাম, qx ৰ পূৰণ হিচাপত পাম। এতিয়া যদি এটা সংখ্যাক আমি যদি এনেকৈ দুটা সংখ্যাৰ পূৰণ ফল হিচাপে লিখিব পাৰোঁ তেনেহ'লে এইটোৰ এটা উৎপাদক হ'ব, আকৌ এই qxও এইটোৰ এটা উৎপাদক হ'ব। মানে rx যদি আমাৰ কি হয়, pxৰ rx যদি আমাৰ 0 হয় তেতিয়াহ'লে আমি কি ক'ব পাৰোঁ যে আমি যি নতুন সংখ্যা পাইছোঁ qx আৰু gx এই দুটাই আমাৰ কি হ'ব, এই বহুপদটোৰ একোটা উৎপাদক হ'ব। এইখিনি বস্তু মনত ৰাখিবা। উৎপাদক মানে কমপ্লিটলি হৰণ যাব, কোনো বাকী নাথাকিব। ঠিক আছে। যদি rx আমাৰ 0 হয় তেতিয়াহ'লে কি ক'ম, gx আৰু qx দুয়োটাই pxৰ উৎপাদক হ'ব, মনত ৰাখিবা। ঠিক আছে। তুমি ইয়াৰ পৰাই চাই ল'ব পাৰা উৎপাদক মানে কি, যেনেকৈ আমাৰ যদি 4 কওঁ, 4ৰ দুটা উৎপাদক যদি লিখোঁ 2 পূৰণ 2, 2 4 এটা উৎপাদক, সেনেকৈ আমি 1 পূৰণ 2, 1 4 এটা উৎপাদক, 4 এটা উৎপাদক, তাৰমানে আমি কমপ্লিটলি হৰণ কৰিব পাৰিছোঁ। ঠিক আছে। সেনেকৈ 8ৰ যদি আমি উৎপাদক কওঁ 1 পূৰণ 8, 1 এটা উৎপাদক, 8 এটা উৎপাদক, সেনেকৈ 2 পূৰণ 4, 1 এটা উৎপাদক, 2 এটা উৎপাদক 8ৰ, আৰু 4 এটা 8ৰ উৎপাদক, এনেকুৱা। ঠিক আছে। গতিকে আমাৰ যদি ইয়াতে এই rx মানে বাকী যিটো ভাগশেষ, সেই ভাগশেষ এই শেষৰ এইখিনি যদি আমাৰ 0 হয় তাৰমানে আমি কি ক'ব পাৰোঁ, আমি যিটো বহুপদ এতিয়া আমি হৰণ কৰিছিলোঁ সেই বহুপদটো আৰু যিটো বহুপদ আমাৰ ভাগফল পাম, এই দুয়োটাই আমাৰ কি হ'ব, এই pxৰ একোটা উৎপাদক হ'ব। এইখিনি বস্তু আমাৰ বহু ইম্পৰ্টেণ্ট, এইখিনি মনত ৰাখিব লাগিব আমাৰ এই বহুপদ বিভাজনৰ কলন বিধিৰ কাৰণে। ঠিক আছে। গতিকে এইখিনি কৈয়ে আজিৰ কাৰণে বিদায় লৈছোঁ। আমি নেক্সট ক্লাছত অৰ্থাৎ মানে আমাৰ যিটো 11 নম্বৰ ক্লাছ হ'ব, সেই ক্লাছত আমি কি কৰিম যে বহুপদৰ বিভাজনৰ কলন বিধিৰ ওপৰত ভিত্তি কৰি আমি কেনেকৈ এটা সংখ্যাক এটা বহুপদেদি আৰু এটা বহুপদক আমি কেনেকৈ হৰণ কৰিব পাৰোঁ, আৰু গোটেই ডিটেইলছ আমি নেক্সট ক্লাছত শিকিম। ঠিক আছে। গতিকে সকলোকে ধন্যবাদ জনাই আজিৰ কাৰণে আমি বিদায় লৈছোঁ।